মিনিঙত বহুতো वंदे मातरम वंदे मातरम वंदे আজিৰ দিনটো অকণমান বিশেষভাৱে স্কুললৈ বহু সোনকালে আহিব লগা হ'ল ৰাতিপুৱাই আৰু যিহেতুকে আমাৰ কাৰ্যসূচী বহু সোনকালে ষ্টাৰ্ট হ'ব গতিকে কেনেকৈ কৰোঁ কি কৰোঁ সকলোবোৰ দেখুৱাম তাৰ লগতে আহিয়ে নিজৰ স্বাক্ষৰ কৰি লৈছোঁ কেইটা বজাত সোমাইছোঁহি এনেকৈ নিজৰ আজিৰ দিনটো কাৰ্যসূচী আৰম্ভ কৰিছোঁ নিজৰ ছিগনেচাৰৰ জৰিয়তে তাৰপিছত আজিৰ দিনটো কাৰ্যসূচীবোৰ দেখুৱাম কি কৰোঁ কেনেকৈ কৰোঁ চাই থাকিব শেষলৈ Welcome to my channel Modus Vlog যদি মোৰ চেনেল প্ৰথম লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যদি কাৰণে কৰিব বুলি আশাবাদী নটিফিকেশন বেল আইকনটো অল কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ পোৱালৈ পুনতে উপভোগ কৰিবলৈ পায় আৰু আজি বহুত দিনৰ পাছত লং ব্লগ এটা দি আছোঁ স্কুলৰ পৰা গতিকে চাই থাকক আৰু 15 আগষ্টৰ সকলোৰে শুভকামনা জনাইছোঁ আৰু স্বাধীনতা দিৱসৰ লগতে সকলোৱে স্বাধীন হওক স্বাধীনভাৱে থাকক মনবোৰ স্বাধীন হওক তাৰে শুভকামনা যাচিছোঁ এইবাৰ স্বাধীনতা দিৱস কিছু ব্যতিক্ৰম যিয়ে নহওক কিয় ইয়াৰ আগৰলৈকে আমি শিক্ষাৰ্থী হিচাপে সকলো বস্তুতে কামবোৰ কৰি গৈছিলোঁ কিন্তু এইবাৰ শিক্ষয়িত্ৰী হিচাপে কামবোৰ কৰিবলগীয়া হৈছে দায়িত্বটো অকণমান গধুৰ নহয়নে বাৰু আচলতে ইয়াত থকা প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰতিটো কাম নিয়াৰিকৈ কৰি গৈছে সম্পূৰ্ণ ধুনীয়াকৈ যোনে যেনেকৈ পাৰে তেনেকৈয়ে সহায় সহযোগিতা আগবঢ়াইছে এই ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীসকলেও কম নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ লগতে কামবোৰ সহায় সহযোগিতা আগবঢ়াই আমাৰ কাৰ্যসূচীটো আগবঢ়াই নিয়াত আমাক সহায় কৰিছে আজি যেহেতুকে পতাকা উত্তোলন হ'ব সকলোৱে সময়মতে ৰাতিপুৱা উপস্থিত হৈছে আমাৰ বিদ্যালয় গতিকে আমাৰ কাৰ্যসূচীটো এনেকৈ আৰম্ভ হ'ব গতিকে চাওঁ আহকচোন ইয়াৰ আগৰ কাৰ্যসূচীত কি আছে Respected sir, respected teachers and to all my dear students. Today we all have assembled here for the celebration of the most wonderful event. The celebration of an individual's freedom, our liberation, our rights. Yes, the celebration of the 78th Independence Day. A huge round of applause. আমাৰ স্কুলৰ অনাৰ কুমাৰ ছাৰ তেওঁ আমাৰ কাৰ্যসূচীটো আগবঢ়াই নিয়াত বিশেষভাৱে সহায় কৰে পতাকা উত্তোলনৰ জৰিয়তে মিনিঙত বহুতো শ্বহীদ এই স্বাধীনতাৰ কাৰণে হৈছে যেনে ক্ষুদিৰাম আৰু নেতাজী সুভাষ চন্দ্ৰ বসু বহুত তাৰ মানে অৰিহণা আছে আৰু ৰবীন্দ্ৰ ঠাকুৰ আৰু অসমৰ কনকলতা बहुत মানে শহীদ হয়েছে वीरों ने कुर्बानी दी थी तब भारत आजाद हुआ था भगत सिंह ने फांसी ली थी इंदिरा का झंझना उठा था इस मिट्टी की खुशबू ऐसी थी जब खून की आगी बैठी थी वतन का जज्बा ऐसा था जो सबसे लहराता जा रहा था लहराते लहराते जाने गई थी तब भारत आजाद हुआ था फिरंगियों ने ये वतन छोड़ा था इस देश के रिश्तों को तोड़ा था फिर भारत दो भागों में बटा था एक हिस्सा हिंदुस्तान था दूसरा पाकिस्तान कहलाया था सरहद नाम की रेखा खींची थी जिसे कोई पार न कर पाया था ड्रॉइंग कम्पिटिशन गति क्लास 7 क्लास 4 और अपना कत डिউটি কৰিছে 4 7 যত মন যাতে মমি আহি আছে গতিকে ওপৰলে আমি গৈ আছো স্বাধীনতা দিৱস উপলক্ষে ড্ৰয়িং কম্পিটিশনৰ আয়োজন কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে তাকেই কৰি আছে আৰু আমি তাৰে অকণমান ডিউটি দিব আহিছোঁ বাৰু যিয়ে নহওক আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ চাই থাকিব
वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम বহু পৰিমাণে নহ'লেও কিছু সংখ্যক হ'লেও ষ্টুডেণ্ট আহিছে আৰু সিহঁতে খুব সুন্দৰকৈ ড্ৰয়িং কৰিছে। ইয়াৰ পাছতে আমাৰ কালচাৰেল প্ৰগ্ৰামো হ'ব, গতিকে সকলোবোৰ আপোনালোকক দেখুৱাম আৰু যিমানখিনি পাৰোঁ দেখুৱাই গৈ আছোঁ, চাই থাকিব। ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মডুলছ ব্লগ আপুনি যদি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদিও ষ্টুডেণ্ট কম সংখ্যক আহিছে তথাপিতো চবেই পাৰ্টিচিপেট কৰিছে। আজি দেখুৱাম এতিয়া সকলো। जो मेरे साथ थी मुझको तड़पाती रुलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही माँ तुझे सलाम ओ माँ तुझे सलाम मम्मा तुझे सलाम वंदे On Independence Day, celebrations can be held at many places, including schools as well. This activity includes flag hosting, patriotic speeches, and other cultural events. Across the country, many colleges also organize special programs. मम्मा तुझे सलाम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे वंदे मातरम तेरे Few lines of the song, okay? वंदे मातरम वंदे मातरम सुजलाम सुफलाम मलयज शीतलाम शस्य श्यामलाम मातरम वंदे मातरम शुभ्रज्योत्स्ना पुलकितयामिनी फुल्लकुसुमिता द्रुमधुरशोभिनी सुहासिनी আহি শেষৰ পৰ্যায় পাইছোঁহি। দিনটো যিহেতুকে ভালে ভালে অনুষ্ঠানটি পাৰ হৈ গ'ল আৰু এতিয়া আমাৰ নাস্তা আহি গৈছে, চাহ খাব লাগে আৰু ঘৰলৈ যাব লাগে। গতিকে এতিয়া আমি সকলোৱে নিজৰ নিজৰ নাস্তাৰে চাহ খাই আছোঁ আৰু সকলোৱে একগোট হৈ মিলি কেনে বহি কেনে। আৰু বাৰু যিয়ে নহওক স্বাধীনতা দিৱস উপলক্ষে সকলোকে শুভকামনা যাচিছোঁ। অকল আমি স্বাধীন দেশত বাস কৰি স্বাধীনতা দিৱস পালন কৰিলে নহয়, আমাৰ মনবোৰো স্বাধীন হ'ব লাগিব। কিয়নো স্বাধীনতা পোৱা আমাৰ দেশখন ৭৮ বছৰ হ'ল। তো ৭৮তম স্বাধীনতা দিৱসৰ আমি কিন্তু আজিও স্বাধীনভাৱে চলিব বা স্বাধীনভাৱে কামবোৰ আজিও কৰিব পৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আমি পৰাধীন হৈ আছোঁ। আমাৰ ৰাজ্যত বা আমাৰ দেশত যি অৰাজকতা চলি আছে, ক'ৰবাত আজিও আমাৰ মনটোত আহিছে এটা ভাৱ যে আমি স্বাধীনতা দিৱস উদযাপন কৰিব লাগে জানো। বাৰু যিয়ে নহওক
আশা কৰোঁ আগলৈ দিনবোৰ স্বাধীনভাৱে যাতে চবেই চলিব পাৰে, মনবোৰ স্বাধীন হয়। আৰু কেইখনমান ফটোৰে আজিৰ দিনটো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আজিলৈ বাই।